আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰপেনাৰায়ণপুৰ জিলা শাখাৰ অষ্টম বাৰ্ষিক অধিৱেশন মণিকাঞ্চন আঞ্চলিক শাখাৰ নামঘৰ প্ৰাংগণত কালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি আমাৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে সুসম্পন্ন কৰা হৈছে আৰু ইয়াৰ পিছতে ভাগৱত শোভাযাত্ৰা আছে আৰু তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। ৰাতিলৈ ভাওনা ভাগি অনুষ্ঠিত কৰিবৰ কাৰণে আদৰণি সমিতিয়ে প্ৰস্তুতি গ্ৰহণ কৰিছে। যোৱাকালি আমাৰ সাহিত্য সংস্কৃতি সন্মিলন, শিক্ষা প্ৰচাৰ সন্মিলন ইতিমধ্যে অনুষ্ঠিত হৈছে। সেৱা বাহিনী সাধাৰণ পৰিষদো অনুষ্ঠিত হৈছে। শিশু আই মাতৃ কল্যাণ সমিতি তেখেতসকলৰ সন্মিলন অনুষ্ঠিত হৈ গৈছে। ৰাতি আমাৰ সঞ্চয় আৰু ঋণদান সমবায় সমিতি আমাৰ সন্মিলনো অনুষ্ঠিত হৈছে। সন্ধ্যা 7 বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। প্ৰতিনিধি সভাত আমাৰ মূললৈ 3গৰাকী সন্মানীয় সদস্যক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হৈছে। 2 দিনৰ যি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী, যিসকল বাপাই সেৱক সেৱিকাই অংশগ্ৰহণ কৰিছে, সাংবাদিক বন্ধুসকলৰ সহিতে সকলোকে আমি জিলা শাখাৰ হৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শংকৰদেৱ গুৰুজনাৰ এখন হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ জিলা শাখাই আমি এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ। তাৰ কাৰণে পৰমপিতা পৰমেশ্বৰৰ কৃপা ভিক্ষা মগাৰ লগতে আমাৰ অসমৰ সকলো জনসাধাৰণৰ আমি সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি